নায়িকাৰ পৰা খলনায়িকালৈ পৰ্যবেক্ষিত কংগনা ৰানাৱত। ঝান্সীৰ ৰাণী আলহী হ'ব নেকি ৰঙাঘৰৰ? মহাবিপদত কংগনা ৰানাৱত। গেংষ্টাৰৰ পৰা দ্য কুইন অফ ঝান্সীলৈ অভিনয়েৰে বলিউডত জিলিকি উঠা এগৰাকী অভিনেত্ৰীৰ জীৱনলৈ যেন এতিয়া নামি আহিছে ইটোৰ পাছত সিটো অমানিশা। সকলোৰে পৰিচিত মোহময়ী অভিনেত্ৰী কংগনা যেন এতিয়া দিনক দিনে বিতৰ্কৰ বিষয় হৈ পৰিছে ভিন্ন সংবাদ মাধ্যমত। মুম্বাইৰ পৰা নেপটিজমলৈ, সুশান্ত সিং ৰাজপুতৰ পৰা পাঞ্জাৱ হাৰিয়ানাৰ কৃষকৰ প্ৰতিবাদলৈ, এই সকলোতে এতিয়া নাম খাঙুৰ খাই পৰিছে মোহময়ী তাৰকাগৰাকীৰ। অন্ত নপৰা হৈছে ইটোৰ পাছত সিটো চৰ্চা। অভিনয় জগতৰ পৰা ক্ৰমে সোমাই পৰিছে ৰাজনীতিৰ মেৰ পাছত কংগনা ৰানাৱত। মুম্বাই মহাৰাষ্ট্ৰক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পাছতেই কংগনা এতিয়া ৰোষত পৰিছে কৰ্ণাটক আদালতৰ। কৃষি আইনৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যৰ বাবে এতিয়া অভিনেত্ৰীগৰাকী সোমাই পৰিছে আইনৰ মেৰ পেছত। কৃষকসকলক সন্ত্ৰাসবাদী বুলি মন্তব্য কৰাৰ পাছতেই জাঙুৰ খাই উঠিছিল পাঞ্জাৱৰ মূৰৰ ঘাম মাটিত পেলাই সংগ্ৰাম কৰি থকা কৃষকসকল। কিন্তু ইমানৰ পাছতো কংগনাই নিজৰ মততে অটল হৈ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমৰ্থনেৰে ৰিটুইট কৰি লিখিছিল, প্ৰধানমন্ত্ৰী মহোদয় যি শুই থাকে তাক জগাব পাৰি, নজনাজনক বুজাব পৰা যায়, কিন্তু শুই থকাৰ অভিনয় অথবা নুবুজাৰ ভাও ধৰাজনক বুজাই কি লাভ? যোৱা কেইদিনমান ধৰি বলিউড ৰাজনীতিক সকলোতে খলকনি তুলি এতিয়া কৃষক বিৰোধী বিৰূপ মন্তব্যৰ বাবে বলিউডৰ এই অভিনেত্ৰীগৰাকীলৈ এতিয়া কৰ্ণাটক আদালতে এজাহাৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষীক। এতিয়া প্ৰশ্ন হৈছে কংগনা ৰানাৱতৰ এই বিতৰ্কৰ যুঁজখন নেশ্যনেল ডেস্ক ৰিপৰ্ট, ৰফতাৰ 7 নিউজ।